নমস্কাৰ সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত দ্বিতীয়বাৰ কিতাপখনত থকা যি অনুশীলনী 11.2 দিয়া আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটিত থকা দুটামান গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিব। সো ইয়াত কি লিখা আছে বৃত্তৰ পৰিধি আৰু যাক ইংলিছত কোৱা হয় সাৰকামফাৰেন্স অফ এ সাৰ্কেল। এতিয়া চোৱা বৃত্তৰ পৰিধি মানে কি সেইটো আমি জানিব লাগিব। বৃত্তৰ পৰিধি মানে হৈছে এটা বৃত্তৰ চাৰি সীমানাৰ যি যোগ আছে তাক কি বুলি কোৱা হয়, তাক কোৱা হয় পৰিধি। অৰ্থাৎ চোৱা ইয়াত এটা মই বৃত্ত অংকন কৰিলো, এই বৃত্তৰ যে চাৰি সীমানাৰ যে যোগ আছে ইয়াকে কি বুলি কোৱা হ'ব, পৰিধি বুলি কোৱা হয়, পৰিধি। আৰু যাক ইংলিছত কোৱা হয় সাৰকামফাৰেন্স, CIRCUMFERENCE, সাৰকামফাৰেন্স বুলি কোৱা হয়। এই বৃত্তৰ এই মাজত থকা বিন্দুটোক কোৱা হয় কেন্দ্ৰ। যেতিয়া কেন্দ্ৰৰ মাজেদি এডাল ৰেখাখণ্ড এইদৰে পাৰ হৈ যাব তেতিয়া সেই ৰেখাখণ্ডডালক কি বুলি কোৱা হয়, ব্যাস বুলি কোৱা হয়, ব্যাস। আৰু যাক ইংলিছত কোৱা হয় ডাইমিটাৰ। এই ব্যাসৰ চোৱা ইয়াত যে কেন্দ্ৰবিন্দু আছে এই কেন্দ্ৰবিন্দুৰ পৰা ইয়াত আধা আৰু ইয়াৰ পৰা ইয়াত ব্যাসৰ আধা। ব্যাসৰ আধা কি বুলি কোৱা হয়, ব্যাসাৰ্ধ বুলি কোৱা হয়, ব্যাসাৰ্ধ। আৰু যাক ইংলিছত কোৱা হয় ৰেডিয়াছ। ব্যাসৰ আধা কি বুলি কোৱা হয়, ব্যাসাৰ্ধ বুলি কোৱা হয়। যেতিয়া আমাক বৃত্তৰ পৰিধি উলিয়াব দিব তেতিয়া আমি সদায় কি কৰিব লাগিব, এই ৰেডিয়াছটো ধৰি পেলাই কি কৰিম, বৃত্তৰ পৰিধিটো উলিয়াম। ইয়াৰ পাছত 81 নম্বৰ পেজত চোৱা কি দিয়া আছে, যেতিয়া আমাক বৃত্তৰ পৰিধি উলিয়াব দিব তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। বৃত্তৰ পৰিধিৰ সূত্ৰটো হৈছে 2πr। এই যোনটো পাই আছে, পাইৰ মানটো চোৱা ইয়াত দিয়া আছে কিমান, 7/22। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা এক্সাৰসাইজৰ প্ৰশ্নখিনি কি দিয়া আছে। 1 নম্বৰ প্ৰশ্ন, ফাইণ্ড আউট দ্য সাৰকামফাৰেন্স অফ দ্য সাৰ্কেল ইউজিং দ্য ডাইমিটাৰ গিভেন বিলো। আৰু অসমীয়াত কি কৈছে, তলত দিয়া ব্যাস ব্যৱহাৰ কৰি বৃত্তবোৰৰ পৰিধি উলিওৱা। চোৱা ইয়াত কি দিয়া আছে, ব্যাস দিয়া আছে। যেতিয়া আমাক বৃত্তৰ পৰিধিটো উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব, ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ সলিউশন। প্ৰথমে প্ৰশ্নটো লিখিলে কিমান আছে, 28 সেন্টিমিটাৰ। এতিয়া চোৱা কেনেধৰণে কৰিম। এতিয়া আমি ইয়াৰ কি কৰিব লাগিব, ব্যাসাৰ্ধটো উলিয়াব লাগিব। ইয়াত লিখিবা যে দিয়া আছে ব্যাস। চোৱা কি দিয়া আছে, আমাৰ তলত ব্যাস ব্যৱহাৰ কৰি, এইটো হৈছে ব্যাস হয়নে, ব্যাসটো যেহেতু দিয়া আছে সেইকাৰণে লিখিবা দিয়া আছে ব্যাস সমান সমান কিমান, 28 সেন্টিমিটাৰ। এতিয়া আমি ইয়াৰ কি কৰিব লাগিব, ব্যাসাৰ্ধটো উলিয়াব লাগিব। যেতিয়া ব্যাস দিয়া থাকে তেতিয়া আমি কি কৰি ল'ব লাগিব, ইয়াৰ ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব। ইয়াত লিখিবা ব্যাসাৰ্ধটো কেনেকৈ উলিয়াম, গোটেইটো হৈছে ব্যাস। অৰ্থাৎ চোৱা এই কেন্দ্ৰৰ বৃত্ত এটাৰ কেন্দ্ৰৰ মাজেদি যেতিয়া এডাল ৰেখা পাৰ হৈ যাব তেতিয়া তাক কি বুলি কোৱা হয়, ব্যাস বুলি কোৱা হয়। ব্যাসৰ আধা কি বুলি কোৱা হয়, ব্যাসাৰ্ধ বুলি কোৱা হয়। ব্যাসটো কিমান আছে, 28। 28ৰ আধা আমি উলিয়াম। যে আধা উলিয়াবলৈ আমি কি কৰিব লাগিব, 2ৰে হৰণ কৰিব লাগিব। এতিয়া চোৱা 28ৰ আধা কিমান হ'ব, 14 হয়নে। 2 দি আমি 28টো কাটিব পাৰি, কিমান বাৰ যাব, 14 বাৰ। ইয়াত লিখি দিবা 14 সেন্টিমিটাৰ। অৰ্থাৎ চোৱা 28ৰ আধা কিমান, 14। তাৰ মানে ব্যাসাৰ্ধ কিমান পালো আমি, 14 সেন্টিমিটাৰ। এতিয়া ইয়াত লিখিবা যে বৃত্তৰ পৰিধি, যেহেতু আমাক পৰিধি উলিয়াব দিছে। এতিয়া বৃত্তৰ পৰিধিৰ এটা সূত্ৰ আমি অলপ আগত পাইছিলো। চোৱা বৃত্তৰ পৰিধি যোনটো সূত্ৰ সেইটো কিমান আছে, 2πr। এই সূত্ৰটো আমি লিখিম ইয়াত 2πr সমান সমান লিখা 2 লিখি দিয়া পূৰণ। এই পাইৰ এটা মান আছে চোৱা আমি অলপ আগত পাইছিলো, পাইৰ মানটো কিমান আছে, 7/22। এইটো লিখি দিয়া, পাইৰ জেগাত কি কৰা, এই 7/22টো লিখি দিয়া। আৰু আৰ মান হৈছে ব্যাসাৰ্ধ। ব্যাসাৰ্ধটোক আমি আৰ বুলি ধৰি লৈছো। এতিয়া চোৱা ব্যাসাৰ্ধ কিমান আছে, 14। ইয়াত লিখা 14। এই 14টো হৈছে ওপৰৰ সংখ্যা আৰু 7টো হৈছে তলৰ সংখ্যা। আমি এই তলৰ 7টোক ওপৰৰ 14 কাটিব পাৰি, 7 দি 14টো কাটিব পাৰি। 7 14ত কেইবাৰ যাব, 7 × 7 7 2 গুণ হয়নে, 7 2 কিমান, 14। অৰ্থাৎ 7 14ত কেইবাৰ যাব, 2 বাৰ। এতিয়া ইয়াত কিমান আছে, 2 পূৰণ, ইয়াত আছে 22 পূৰণ, ইয়াত আছে কিমান, 2। এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া। 22ৰ লগত 2 পূৰণ কৰিলে কিমান হ'বগৈ, 44 পূৰণ 2। এতিয়া 44ৰ লগত 2টো পূৰণ কৰা কিমান হ'ব, 88। আৰু ইয়াত লিখি দিয়া সেন্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত বি নম্বৰটো কৰিম। বি নম্বৰৰ সলিউশন। চোৱা প্ৰশ্নত কি দিয়া আছে, ব্যাসটো কিমান দিয়া আছে, 56 মিলিমিটাৰ হয়নে। ইয়াত লিখিবা দিয়া আছে ব্যাস
ব্যাস সমান সমান কিমান দি আছে 56 মিলিমিটাৰ 56 মিলিমিটাৰ এতিয়া আমি এই ব্যাসৰ পৰা কি কৰিব লাগিব ব্যাসাৰ্ধটো উলিয়াব লাগিব ব্যাসাৰ্ধ মানে r এতিয়া ব্যাসাৰ্ধ কিমান হ'ব 56 ৰ আধা কিমান 2 দি হৰণ কৰা 56 ক 2 দি হৰণ কৰা কিমান হ'বগৈ 28 হ'বগৈ 28 মিলিমিটাৰ এতিয়া ইয়াত লিখিবা বৃত্তৰ পৰিধিৰ সূত্ৰটো লিখি ল'বা বৃত্তৰ পৰিধি যেহেতু আমাক প্ৰশ্নটো কি কৈছে চোৱা কৈছে বৃত্তবোৰৰ পৰিধি উলিওৱা হয়নে এইকাৰণে ইয়াত লিখিবা বৃত্তৰ পৰিধি আৰু বৃত্তৰ পৰিধিৰ সূত্ৰটো কি আছিলে 2 পাই r সমান সমান লিখা 2 লিখা পাইৰ মানটো কিমান আছিলে 7/22 পূৰণ আৰু r মানে ব্যাসাৰ্ধটো চোৱা কিমান পাইছে আমি 28 সেইবাবে তোমালোকে ইয়াত 28 লিখিবা মিলিমিটাৰটো লিখি ল'বা এতিয়া এই তলৰ হাতটো আমি ওপৰৰ 28 টো কাটিব পাৰি তলৰ হাত দি 28 টো কাটিব পাৰি হাত 28 ত কেবাৰ যাবচোন হাতৰ নিয়মটো পঢ়ি চোৱাচোন 7 × 7 7 × 14 7 3 × 21 7 4 × কিমান 28 সেইবাবে ইয়াত 4 লিখিম এতিয়া এই 22 ৰ লগত 2 টো পূৰণ কৰা ইয়াত কিমান আছে এতিয়া বাকি 2 পূৰণ 22 পূৰণ 4 এতিয়া এই 22 ৰ লগত 2 টো পূৰণ কৰা কিমান হ'বগৈ 44 পূৰণ ইয়াত আছে 4 এতিয়া 44 ৰ লগত 4 টো পূৰণ কৰি চোৱাচোন কিমান হয় 44 ৰ লগত 4 পূৰণ কৰা 4 4 × 16 16 হাতত আছে 1 4 4 × 16 আৰু 1 কিমান 70 অৰ্থাৎ চোৱা কিমান পালো 176 ইয়াত লিখিবা 176 মিলিমিটাৰ ইয়াতো মিলিমিটাৰ বুলি লিখি দিবা এইটো হৈ গ'ল আমাৰ বি নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত চোৱা সি নম্বৰৰ সলিউশন ইয়াত লিখিবা দিয়া আছে ব্যাস কিমান দিয়া আছে চোৱা 42 সেন্টিমিটাৰ ইয়াত লিখিবা 42 সেন্টিমিটাৰ এতিয়া আমি ব্যাসৰ পৰা কি কৰিব লাগিব ব্যাসাৰ্ধ উলিয়াব লাগিব সেইবাবে ইয়াত লিখিবা ব্যাসাৰ্ধক r বুলি ধৰা হয় ব্যাসাৰ্ধ চোৱা কিমান হ'বগৈ আমি এই 42 টোক কি কৰিম 2 ৰে হৰণ কৰিম 42 ৰ আধা কিমান হ'বগৈ 21 সেন্টিমিটাৰ ব্যাস যদি 42 হয় ব্যাসাৰ্ধ কিমান হ'ব 21 সেন্টিমিটাৰ ইয়াত লিখিবা এতিয়া বৃত্তৰ পৰিধি সমান সমান এতিয়া সূত্ৰটো লিখি দিয়া 2 পাই r সমান সমান 2 লিখা পূৰণ পাইৰ মানটো কিমান আছিল 7/22 পূৰণ আৰু চোৱা r মানে ব্যাসাৰ্ধটো কিমান পালো 21 ইয়াত লিখা 21 আৰু ইয়াত লিখি দিয়া সেন্টিমিটাৰ এতিয়া আমি এই তলৰ হাতটো দি কি কৰিম 21 টো কাটিম হাত 21 ত কেবাৰ যাব 3 বাৰ এতিয়া চোৱা বাকি কিমান আছে ইয়াত আছে 2 পূৰণ 22 পূৰণ ওপৰত কিমান আছে 3 ইয়াত লিখি দিয়া সেন্টিমিটাৰ এতিয়া এই 22 ৰ লগত 2 টো পূৰণ কৰা কিমান হ'ব 44 পূৰণ 3 সেন্টিমিটাৰ এতিয়া 44 ৰ লগত 3 টো পূৰণ কৰি চোৱা কিমান হয় 44 ৰ লগত 3 পূৰণ কৰা 3 4 × 12 12 2 হাতত আছে 1 3 4 × 12 আৰু 1 কিমান 13 অৰ্থাৎ কিমান পালো 132 সেন্টিমিটাৰ এইটো হৈ গ'ল আমাৰ সি নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকে যদি ইংলিছত লিখা চোৱা মই আগতে ইয়াত লিখি ৰাখিছিলো ইয়াত লিখিবা যে গিভেন ডায়ামিটাৰ কিমান দি আছে 28 সেন্টিমিটাৰ আৰু ৰেডিয়াস কিমান হ'ব 14 সেন্টিমিটাৰ সাৰকামফাৰেন্স মান হৈছে বৃত্তৰ পৰিধি কিমান সূত্ৰটো লিখি ল'বা ইয়াত 2 পাই r 2 লিখিবা পাইৰ মানটো চোৱা কিমান আছে 7/22 পূৰণ আৰু r মানে হৈছে ৰেডিয়াস কিমান পাইছে 14 এইকাৰণে ইয়াত 14 লিখিবা এতিয়া 7 দি 14 টো কাটিলে কিমান পাবা 2 এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া কিমান হ'ব 88 সেন্টিমিটাৰ ঠিক এইটো একে ধৰণে কৰি ল'বা ইয়াত ডায়ামিটাৰটো লিখিবা তাৰ পিছত ৰেডিয়াসটো উলিয়াই ল'বা তাৰ পিছত যোনটো সূত্ৰ আছে সেইটো লিখি পেলাই ইয়াৰ উত্তৰটো উলিয়াই ল'বা ইয়াৰ পিছত চোৱা সি নম্বৰটো ডায়ামিটাৰ 42 সেন্টিমিটাৰ ৰেডিয়াস হ'ব ইয়াৰ আধা কিমান 21 আৰু সাৰকামফাৰেন্সটো কিমান হ'বগৈ সূত্ৰটো লিখি ল'বা সূত্ৰ লিখি পেলাই ইয়াৰ মানখিনি বহাই দিবা আৰু ইয়াৰ এনসাৰটো তোমালোকে পাই যাবা ইংলিছত হ'লে তোমালোকে এনেধৰণে লিখিবা আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে হোৱাট লেন্থ অফ ফেন্সিং ওয়্যাৰ উইল বি ৰিকুৱাৰ্ড টু ফেন্স এ গাৰ্ডেন অফ ৰেডিয়াস 14 মিটাৰ হোৱাট উইল বি দ্য এক্সপেণ্ডিচাৰ ইফ দ্য কষ্ট অফ ফেন্সিং ওয়্যাৰ ইজ 55 পাৰ মিটাৰ আৰু চোৱা অসমীয়াত কি কৈছে 14 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকৃতি বাগিচা এখনত কাটা তাঁৰৰ বেৰ দিবলৈ কিমান দৈৰ্ঘ্য তাঁৰৰ প্ৰয়োজন হ'ব প্ৰতি মিটাৰ কাটা তাঁৰৰ দাম 55 টকা হ'লে বাগিচাখন বেৰোতে কিমান খৰচ পৰিব আৰু চোৱা ইয়াত পাইৰ মানটো দিয়া আছে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 ৰ সলিউশন চোৱা ইয়াত কি দিয়া আছে 14 মিটাৰ ব্যাসাৰ্ধ দিয়া আছে হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা ব্যাসাৰ্ধ সমান সমান 14 মিটাৰ ব্যাসাৰ্ধ সমান সমান 14 মিটাৰ এতিয়া আমি কি কৰিব লাগিব বৃত্তৰ
পৰিধি উলিয়াব লাগিব ইয়াত লিখিবা তোমালোকে বৃত্তৰ পৰিধি যোনটো সূত্ৰ সেইটো কি আছিলে 2πr সমান সমান লিখা 2 লিখি লোৱা পূৰণ আৰু পাইৰ মানটো চোৱা কিমান দি আছে 7/22 দি আছে সেইবাবে ইয়াত লিখিবা 7/22 পূৰণ r মানে ব্যাসাৰ্ধটো চোৱা কিমান দি আছে 14 সেইবাবে তোমালোকে ইয়াত 14 লিখিবা এতিয়া চোৱা আমি এই তলৰ 7টো দি 14টো কাটিব পাৰি 7 14ত কেইবাৰ যাব দুইবাৰ 7 2 14 এতিয়া চোৱা ওপৰত কিমান আছে 2 পূৰণ 22 পূৰণ 2 এতিয়া এই 22 ৰ লগত 2টো পূৰণ কৰা কিমান হ'বগৈ 44 পূৰণ 2 এতিয়া 44 ৰ লগত 2টো পূৰণ কৰা কিমান হ'বগৈ 88 আৰু যেহেতু চোৱা ইয়াত ব্যাসাৰ্ধ কিমান কিহত দি আছে মিটাৰত দি আছে সেইবাবে তোমালোকে ইয়াত মিটাৰ বুলি লিখিবা অৰ্থাৎ চোৱা আমি কি পাই গ'লো বৃত্তৰ পৰিধিটো পাই গ'লো কিমান 88 মিটাৰ এতিয়া চোৱা প্ৰশ্নটো কি কৈছে কাটা তাৰৰ বেৰ দিবলৈ কিমান দৈৰ্ঘ্য তাৰৰ প্ৰয়োজন হ'ব প্ৰতি মিটাৰ কাটা তাৰৰ দাম 55 টকা হ'লে বাগিচাখন বেৰোতে কিমান টকা পৰিব চোৱা 1 মিটাৰ কাটা তাৰৰ দাম 55 টকা হ'লে 88 মিটাৰ কাটা তাৰৰ দাম কিমান হ'ব সেইটো আমি উলিয়াব লাগে সেইবাবে তোমালোকে ইয়াত লিখিবা যে 1 মিটাৰ কাটা তাৰৰ 1 মিটাৰ কাটা তাৰৰ দাম ₹55 এতিয়া আমি কিমান মিটাৰ কাটা তাৰৰ দাম উলিয়াব লাগিব 88 হয়নে সেইবাবে ইয়াত লিখিবা 88 মিটাৰ কাটা তাৰৰ দাম সমান আমি কি কৰিব লাগিব এই 55 ৰ লগত 88 টো আমি পূৰণ কৰিব লাগিব অৰ্থাৎ চোৱা 1 মিটাৰ কাটা তাৰৰ দাম কিমান টকা 55 টকা 88 মিটাৰ কাটা তাৰৰ দাম কি হ'বগৈ যেহেতু বেছি হ'ব যেতিয়াই বেছি হ'ব তেতিয়া আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া 88 ৰ লগত 55 টো পূৰণ কৰি চোৱা কিমান হয় 5 8 40 40 আৰু 0 7 4 5 8 40 40 আৰু 4 কিমান হ'ব 44 তাৰপিছত আকৌ 5 8 40 40 আৰু 0 7 4 5 8 40 40 আৰু 4 কিমান হ'ব 44 এতিয়া যোগ কৰা 0 4 আৰু 0 যোগ কৰিলে 4 4 4 8 4 4 অৰ্থাৎ কিমান পালো ₹4840 অৰ্থাৎ 88 মিটাৰ কাটা তাৰৰ দাম কিমান হ'বগৈ 4840 এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা ৰেডিয়াছটো চোৱা ইয়াত কিমান দিয়া আছিল 14 মিটাৰ দিয়া আছিল তাৰপিছত তোমালোকে সাৰকামফাৰেন্সটো উলিয়াই ল'বা বৃত্তৰ পৰিধিটো উলিয়াই ল'বা বৃত্তৰ পৰিধি যোনটো সূত্ৰ সেইটো আছিলে 2πr এইখিনি মানখিনি বহাই আমি কিমান পাম সাৰকামফাৰেন্সটো কিমান পাম 88 মিটাৰ তাৰপিছত লিখিবা যে কষ্ট অফ 1 মিটাৰ ফেন্সিং ৱায়াৰ ₹55 কষ্ট অফ 88 মিটাৰ ফেন্সিং ৱায়াৰ 55 ৰ লগত 88 টো পূৰণ কৰি দিবা কিমান হ'বগৈ 4840 এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত যদি তোমালোকে যদি ইংলিছত কৰা অসমীয়াত নালাগে আৰু যদি অসমীয়াত কৰা তেতিয়াহ'লে ইংলিছত নালাগে ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইন্ড দ্য সাৰকামফাৰেন্স অফ দ্য হাফ সাৰ্কেল শেপ ৰিজন গিভেন ইন দ্য এডজেসেন্ট ফিগাৰ আৰু চোৱা অসমীয়াত কি কৈছে কাষৰ চিত্ৰত দিয়া জোখমতে অৰ্ধবৃত্তাকৃতি ক্ষেত্ৰখনৰ পৰিসীমা নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 3 ৰ সলিউশন চোৱা ছবিখনত ইয়াৰ পৰা ইয়াৰ যোনটো জোখ দিয়া আছে সেইটো কিমান দিয়া আছে 10 সেন্টিমিটাৰ যেহেতু ইয়াৰ পৰা ইয়াৰ জোখটো 10 সেন্টিমিটাৰ দিয়া আছে তাৰ মানে ইয়াৰ আধা কিমান হ'বগৈ 5 হ'বগৈ হয়নে অৰ্থাৎ চোৱা ব্যাসটো কিমান দিয়া আছে ব্যাস সমান কিমান দিয়া আছে 10 সেন্টিমিটাৰ এতিয়া এই ব্যাসৰ আধা কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয় হয়নে ইয়াত লিখিবা ব্যাসাৰ্ধ সমান কিমান হ'বগৈ ব্যাসৰ আধা কিমান 10ৰ আধা কিমান হ'বগৈ 5 হ'বগৈ সেইকাৰণে ব্যাসাৰ্ধ কিমান হ'বগৈ 5 সেন্টিমিটাৰ এতিয়া ইয়াত লিখিবা যেহেতু চোৱা বৃত্তটো এটা অৰ্ধবৃত্ত সেইবাবে তোমালোকে ইয়াত লিখিবা অৰ্ধ মানে আধা অৰ্ধবৃত্তাকাৰ অংশৰ পৰিধি আমি এটা কথা জানো যে বৃত্তৰ পৰিধিৰ যোনটো সূত্ৰ সেইটো কি আছিলে 2πr যেহেতু চোৱা ইয়াত অৰ্ধবৃত্ত বুলি কৈছে আধা বৃত্ত বুলি কৈছে সেইবাবে আমি ইয়াত কি লিখিব লাগিব আধা লিখিব লাগিব 2/1 মানে কি আধা যেতিয়া অৰ্ধবৃত্তাকাৰ বুলি ক'ব তেতিয়া কি কৰিবা তোমালোকে 2/1 বুলি লিখি ল'বা এতিয়া সমান দিয়া 2/1 ৰ 2/1 লিখি লোৱা এতিয়া এই 2/1 ৰ লগত 2πr টো কি হৈছে পূৰণ হৈ আছে সেইবাবে তোমালোকে ইয়াত পূৰণ চিন দিবা ইয়াৰ 2 লিখিবা পূৰণ আৰু পাই মানটো চোৱা কিমান আছিল 7/22 পূৰণ আৰু r মানে ব্যাসাৰ্ধটো চোৱা কিমান আছে 5 আছে
সেইবাবে ইয়াত তোমালোকে 5 বুলি লিখি ল'বা। এতিয়া আমি এই তলৰ 2টোক ওপৰৰ 2 দি কাটিব পাৰি। এতিয়া চোৱা বাকী কিমান আছে, ওপৰত আছে 22 পূৰণ আৰু কিমান আছে 5 আৰু তলত আছে কিমান 7। এতিয়া এই 22ৰ লগত 5টো পূৰণ কৰা, 22ৰ লগত 5 পূৰণ কৰি চোৱা কিমান হ'বগৈ, 5 দুগুণ 10, 10ৰ শূন্য হাতত আছে 1, 5 দুগুণ 10 আৰু 1 কিমান 11, অৰ্থাৎ চোৱা কিমান পালো 110 আৰু তলত আছে 7। এতিয়া এই 7 দি 110টো কি কৰা, হৰণ কৰা, 7 দি 110টো হৰণ কৰি দিয়া। 7 11ত কেইবাৰ যাব, এবাৰ, 7 1 গুণ 7। এতিয়া এই 11ৰ পৰা 7টো বিয়োগ কৰিলে কিমান হ'বগৈ 4 আৰু এই শূন্যটো তলত নমাই দিয়া। 7 40ত কেইবাৰ যাব, 5 বাৰ, হয়নে, 5 7 গুণ কিমান 35, 40ৰ পৰা 35টো বিয়োগ কৰিলে কিমান থাকিব 5। যেহেতু চোৱা 7 5ত নাযায় সেইকাৰণে ইয়াত এটা কি আহিব, দশমিক আহিব। ইয়াত যেতিয়াই দশমিক আহিব তেতিয়া ইয়াত কি আহিব, এটা 0 আহিব। এতিয়া 7 50ত কেইবাৰ যাব, 7 বাৰ, 7 7 গুণ কিমান 49, 50ৰ পৰা 49টো বিয়োগ কৰিলে কিমান থাকিব 1। যেহেতু ইয়াত দশমিক আছে সেইকাৰণে ইয়াত এটা কি আহিব 0 আহিব। এতিয়া চোৱা 7 10ত কেইবাৰ যায়, এবাৰ, 7 1 গুণ 7, অৰ্থাৎ চোৱা আমি কিমান পালো ইয়াত 15.71 চেণ্টিমিটাৰ। এতিয়া চোৱা আমি এই অৰ্ধবৃত্তাকাৰ যোনটো কি আছিলে ইয়াত বৃত্ত আছিলে তাৰ আমি পৰিধিটো পাইছো কিমান 15.71 চেণ্টিমিটাৰ। আৰু ইয়াত চোৱা কি কৈছে, অৰ্ধবৃত্তাকৃতি ক্ষেত্ৰখনৰ পৰিসীমা। এতিয়া চোৱা আমাৰ ইয়াত যে অৰ্ধবৃত্তটো আছিল, অৰ্ধবৃত্তৰ আমি অকল ইয়াৰ পৰা ইয়াৰে কি পাইছো, পৰিধিটো পাইছো। এই যে 10টো আছে এই 10টো থাকি গ'ল। এতিয়া আমি এই 10টো কি কৰিব লাগিব, এই অৰ্ধবৃত্তৰ লগত অৰ্ধবৃত্তৰ পৰিধিৰ লগত যোগ কৰিব লাগিব। সেইবাবে তোমালোকে ইয়াত লিখিবা ক্ষেত্ৰখনৰ পৰিসীমা, ক্ষেত্ৰখনৰ পৰিসীমা সমান সমান 15.71 চেণ্টিমিটাৰৰ লগত আমি ইয়াত থকা এই বাহুৰ জোখটো যোগ কৰিব লাগিব 10 চেণ্টিমিটাৰ। 15.71ৰ লগত 10টো যোগ কৰিলে কিমান হ'বগৈ 25.71 চেণ্টিমিটাৰ হ'ব। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্ন উত্তৰ অসমীয়াত। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে এনেধৰণে লিখি ল'বা, ডায়মিটাৰ অফ দ্য হাফ চাৰ্কেল 10 চেণ্টিমিটাৰ, ৰেডিয়াছ 5 চেণ্টিমিটাৰ, চাৰ্কামফাৰেন্স অফ দ্য হাফ চাৰ্কেল শ্বেপ ৰিজন 2/1 2πr। ইয়াত মানখিনি বহাই ল'বা আৰু কিমান পাম আমি 15.71 চেণ্টিমিটাৰ। পেৰিমিটাৰ অফ দ্য ৰিজন, এই 15.71ৰ লগত কি কৰিবা 10 চেণ্টিমিটাৰটো যোগ কৰি দিবা আৰু এনচাৰটো কিমান পাম আমি 25.71 চেণ্টিমিটাৰ, 25.71 মিটাৰ। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্ন উত্তৰ ইংৰাজীত। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, দ্য ডায়মিটাৰ অফ এ হুইল অফ এ বেকেল ইজ 70 চেণ্টিমিটাৰ, হাউ মেনি টাইমছ উইল দ্য হুইল বি নিডেড টু ৰোটেট টু কমপ্লিট দ্য ডিষ্টেঞ্চ অফ 33 কিলোমিটাৰ। আৰু চোৱা অসমীয়াত কি কৈছে, গাড়ীৰ চকা এটাৰ ব্যাস 70 চেণ্টিমিটাৰ, গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব আৰু পাৰ মানটো চোৱা ইয়াত দিয়া আছে। চোৱা কেনেধৰণে কৰিম, নাম্বাৰ 4ৰ সলিউশ্যন। চোৱা আমাৰ প্ৰশ্নটোত কি দিয়া আছে, গাড়ীৰ চকা এটাৰ ব্যাসটো দিয়া আছে, হয়নে। ইয়াত লিখিবা যে গাড়ীৰ চকাৰ ব্যাস সমান সমান 70 চেণ্টিমিটাৰ। যেহেতু চোৱা ইয়াত ব্যাস দিয়া আছে সেইকাৰণে আমি ইয়াৰ ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব। সেইবাবে তোমালোকে ইয়াত লিখিবা ব্যাসাৰ্ধ সমান সমান, ব্যাসটো যদি 70 হয় ব্যাসাৰ্ধটো কিমান হ'বগৈ 35, অৰ্থাৎ ব্যাসৰ আধা হ'বগৈ। ব্যাস যদি 70 হয় ব্যাসাৰ্ধ কিমান হ'বগৈ 35 চেণ্টিমিটাৰ। এতিয়া আমি ইয়াৰ পৰিধিটো উলিয়াই ল'ব লাগিব। সেইবাবে তোমালোকে ইয়াত লিখিবা পৰিধি সমান সমান, পৰিধিৰ সূত্ৰটো কি আছিল বৃত্তৰ 2πr, সমান সমান লিখিবা 2 লিখিবা পূৰণ আৰু পাই মানটো কিমান আছে 7/22 পূৰণ আৰু r মান হৈছে ব্যাসাৰ্ধটো কিমান পাইছো 35, সেইবাবে তোমালোকে ইয়াত 35 লিখিবা। এতিয়া 7 দি কি কৰা 35টো কাটা, 7 35ত কেইবাৰ যাব 5 বাৰ। এতিয়া 2ৰ লগত 22টো পূৰণ কৰা কিমান হ'বগৈ 44 পূৰণ 5। এতিয়া 44ৰ লগত 5টো পূৰণ কৰি চোৱা কিমান হয়, 44ৰ লগত 5টো পূৰণ কৰা, 4 5 গুণ 20, 20ৰ শূন্য হাতত আছে 2, 4 5 গুণ 20, 20 আৰু 2 কিমান হ'বগৈ 22, অৰ্থাৎ চোৱা কিমান পালো 220 চেণ্টিমিটাৰ। এতিয়া চোৱা প্ৰশ্নটোত কি দিয়া আছে, গাড়ীখনে 33 কিলোমিটাৰ অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব। এতিয়া চোৱা ইয়াত এককটো চেণ্টিমিটাৰত আছে, ইয়াত আছে কিলোমিটাৰত। এই কিলোমিটাৰটোক আমি কি কৰিব লাগিব চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰিব লাগিব।
সেইভাবে তোমালোকে ইয়াত লিখিবা 33 কিলোমিটাৰ সমান সমান আমি এটা কথা জানো যে 1 কিলোমিটাৰ সমান সমান কিমান হয় 1000 মিটাৰ 2 কিলোমিটাৰত কিমান হ'বগৈ 2000 মিটাৰ 3 কিলোমিটাৰত হ'ব 3000 মিটাৰ ঠিক তেনেদৰে 33 কিলোমিটাৰত কিমান হ'বগৈ আমি 33 ৰ লগত 1000 পূৰণ কৰিব লাগিব 1000 পূৰণ কৰিলে কিমান হ'বগৈ 33 ৰ লগত যদি 1000 পূৰণ কৰোঁ কিমান হ'বগৈ যেহেতু ছয় ইয়াৰ পিছপানে 0 আছে 0 কিটা আমি পাছত পূৰণ কৰিম 33 ৰ লগত 1 টো পূৰণ কৰা 33 1 গুণ কিমান হ'ব 33 যেহেতু ইয়াৰ পিছপানে 3টা 0 আছে 33 ৰ লগত 3টা 0 লিখি দিয়া আৰু ইয়াত লিখি দিবা মিটাৰ এতিয়া চোৱা ইয়াত আছে সেন্টিমিটাৰ ইয়াত আছে মিটাৰ এতিয়া আমি এই মিটাৰটো কি কৰিব লাগিব সেন্টিমিটাৰলৈ আকৌ পৰিৱৰ্তন কৰিব লাগিব চোৱা ইয়াত আমি কি কৰিছো কিলোমিটাৰৰ পৰা মিটাৰলৈ পৰিৱৰ্তন কৰিছো এতিয়া আকৌ এই মিটাৰটোক আমি কি কৰিব লাগিব সেন্টিমিটাৰত পৰিৱৰ্তন কৰিব লাগিব আমি এটা কথা জানো যে 1 মিটাৰ সমান সমান 100 সেন্টিমিটাৰ 2 মিটাৰ সমান সমান কিমান হ'বগৈ 200 সেন্টিমিটাৰ ঠিক তেনেদৰে আমি এই 33000 মিটাৰক আমি কি কৰিব লাগিব সেন্টিমিটাৰত পৰিৱৰ্তন কৰিব লাগিব সেইভাবে আমি কি কৰিব লাগিব 100ৰে পূৰণ কৰিব লাগিব আৰু মিটাৰটো কি হৈ যাবগৈ সেন্টিমিটাৰ এতিয়া আমি 33000ক যেতিয়া 100ৰে আমি পূৰণ কৰিম তেতিয়া কিমান পাম চোৱাচোন এই 33 ৰ লগত এই 1 টো পূৰণ কৰা 33 1 গুণ 33 আৰু চোৱা ইয়াত কেইটা 0 আছে ইয়াত আছে 3টা ইয়াত আছে 2টা ইয়াত লিখি দিয়া কেইটা হ'ব 5টা 1 2 3 4 5 সেন্টিমিটাৰ অৰ্থাৎ চোৱা 33000 মিটাৰ মানে কিমান হ'বগৈ একক দশক শতক হাজাৰ অযুত লাখ 33 লাখ কি হ'বগৈ সেন্টিমিটাৰ এতিয়া চোৱা ইয়াতো সেন্টিমিটাৰ আছে ইয়াতো সেন্টিমিটাৰ আছে হয়নে ইয়াত তোমালোকে অসমীয়াত লিখিবা সেন্টিমিটাৰটো সেন্টিমিটাৰ এতিয়া কৈছে এই যে ইয়াত যে 33 লাখ সেন্টিমিটাৰ আছে এই 33 লাখ সেন্টিমিটাৰ যাওঁতে চকাটো কিমান পাক ঘূৰিব সেইভাবে তোমালোকে ইয়াত লিখিবা চকাটো ঘূৰিব সমান সমান আমি যদি কি কৰো এই 33 লাখক যদি 220ৰে যদি আমি কি কৰো হৰণ কৰো তেতিয়াহলে চকাটো কিমান পাক ঘূৰিব সেইটো আমি পাই যাম ইয়াৰ পিছপিনে থকা 0 টোৰ লগত এই 0 টো কাটি দিয়া এতিয়া 22 দি এটো হৰণ কৰা 3 আৰু 0 আছে কেইটা 4টা 1 2 3 4 এটো কি কৰা 22ৰে হৰণ কৰা এতিয়া 22 3ত নেযায় এই দুটা লগ লাগিলে কিমান হ'ব 33 22 33ত কেবাৰ যাব এবাৰ 22 1 গুণ 22 0 টো তলত নমাই দিয়া এই 0 টো তলত নমাই দিয়া এইটো 0 তলত নমাই দিয়া এই 0 টো তলত নমাই দিয়া 3 ৰ পৰা 2 টো বিয়োগ কৰিলে কিমান হ'ব 1 আকৌ 3 ৰ পৰা 2 টো বিয়োগ কৰিলে কিমান হ'ব 1 এতিয়া চোৱা 22 1ত নেযায় এই দুটা লগ লাগিলে 11 22 11টো নাযায় এই তিনটা লগ লাগিলে কিমান হ'ব 110 এতিয়া চোৱাচোন এই 22 110ত কেবাৰ যাব 22ক যদি আমি 5ৰে পূৰণ কৰো 5 2 গুণ 10 10 শূন্য 7 আছে 1 5 2 গুণ 10 আৰু 1 কিমান 11 অৰ্থাৎ চোৱা কি পাই গলো 110 পাই গলো আমাৰ কিমান লাগে 110 হয়নে অৰ্থাৎ 22ক যেতিয়া আমি 5ৰে পূৰণ কৰো 22ক যেতিয়া আমি 5ৰে পূৰণ কৰিম তেতিয়া কিমান পাম 110 হয়নে ইয়াত লিখে 110 এতিয়া চোৱা পিছপিনে কি আছে 3টা 0 আছে সেইভাবে 3টা 0 ইয়াত লিখি দিয়া আৰু 3টা 0 ওপৰত লিখি দিয়া এতিয়া চোৱা আমি কিমান পাই গলো 15000 আৰু ইয়াত লিখি দিবা পাক বুলি অৰ্থাৎ চোৱা 33 লাখ সেন্টিমিটাৰ যাওঁতে চকাটো কিমান বাৰ ঘূৰিব একক দশক শতক হাজাৰ 15000 পাক ঘূৰিব এটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ প্ৰথম অৰ্থাৎ চোৱা তোমালোকে কি কৰিবা ইয়াৰ পৰা চাইছে ধুনীয়াকে উত্তৰটো লিখি লবা ইয়াত কি কৰিবা 33 কিলোমিটাৰটো প্ৰথমে আমি মিটাৰত পৰিৱৰ্তন কৰিম মিটাৰত পৰিৱৰ্তন কৰোতে 1000ৰে পূৰণ কৰিব লাগিব আকৌ আমি এই মিটাৰটোক সেন্টিমিটাৰত নিবলে 100ৰে পূৰণ কৰিব লাগিব এইখিনি অলপ তোমালোকে ভালদৰে চাই লবা এটো আছিল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত আৰু যদি ইংলিছত কৰা তেতিয়াহলে তোমালোকে এনেধৰণে কৰিবা ডায়ামিটাৰ অফ এ হুইল 70 সেন্টিমিটাৰ ৰেডিয়াস কিমান হ'ব 35 সেন্টিমিটাৰ সাৰকামফাৰেন্সটো আমি কিমান পাম 220 সেন্টিমিটাৰ এতিয়া 33 কিলোমিটাৰটোক আমি প্ৰথমে মিটাৰলৈ পৰিৱৰ্তন কৰিছো সেইভাবে 33 ৰ লগত 1000 পূৰণ কৰিম এতিয়া 33000 মিটাৰটোক আমি সেন্টিমিটাৰত পৰিৱৰ্তন কৰিব লাগিব সেইভাবে ইয়াৰ লগত আমি 100 পূৰণ কৰিম 33000 ৰ লগত যেতিয়া আমি 100 পূৰণ কৰিম তেতিয়া কিমান পাম 33 লাখ পাম যেতিয়া আমি এই 33 লাখক 220ৰে হৰণ কৰিম তেতিয়া কিমান পালো 15000 আৰু এই 15000 হ'ব কি 15000 বাৰ ঘূৰিব লাগিব এটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চাকি কৈছে the radius of a circle is 84 centimeter and radius of another circle is 91 centimeter by how much is the circumference of the second circle is more than the first circle আৰু অসমীয়াত কি কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ 84 সেন্টিমিটাৰ আৰু আন এটা বৃত্তৰ ব্যাসাৰ্ধ 91 সেন্টিমিটাৰ দ্বিতীয় বৃত্তটোৰ পৰিধি
প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 5ৰ সলিউশন ইয়াত কি লিখিছে চোৱা এটা বৃত্তৰ ব্যাসাৰ্ধ ইয়াত লিখিবা যে প্ৰথমটো বৃত্তৰ কি দিয়া আছে ব্যাসাৰ্ধ হয়নে ইয়াত লিখিবা ব্যাসাৰ্ধ প্ৰথমটো বৃত্তৰ ব্যাসাৰ্ধ কিমান দিয়া আছে চোৱা 84 সেন্টিমিটাৰ সেইভাবে ইয়াত লিখিবা 84 সেন্টিমিটাৰ ইয়াত লিখিবা যে পৰিধি প্ৰথম বৃত্তটোৰ পৰিধি আমি উলিয়াম ইয়াৰ পৰিধিৰ সূত্ৰটো কি আছিল 2 পাই r 2 লিখা সমান সমান নহয় পূৰণ পাইৰ মানটো কিমান আছিল 7/22 পূৰণ r মানে ব্যাসাৰ্ধ কিমান দি আছে 84 এতিয়া আমি এই 7 দি 84 টো কাটিব পাৰি 7 84 ত কেবাৰ যাব 12 বাৰ এতিয়া এই 22 লগত 2 টো পূৰণ কৰিলে কিমান হ'ব 44 পূৰণ 12 সেন্টিমিটাৰ এতিয়া এই 44 লগত 12 টো পূৰণ কৰা 44 লগত 12 পূৰণ কৰা 4 2 8 4 2 8 তাৰ পিছত 4 1 4 4 1 4 যোগ কৰা 8 8 4 12 2 7 1 4 1 কিমান 5 অৰ্থাৎ চোৱা কিমান পালো 528 সেন্টিমিটাৰ অৰ্থাৎ চোৱা প্ৰথমটো বৃত্তৰ পৰিধি কিমান 528 সেন্টিমিটাৰ এতিয়া ইয়াত লিখিবা দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধটো চোৱা কিমান দিয়া আছে 91 সেন্টিমিটাৰ সেইভাবে ইয়াত লিখিবা 91 সেন্টিমিটাৰ ইয়াত লিখিবা যে পৰিধি এতিয়া আমি দ্বিতীয় বৃত্তৰ পৰিধিটো উলিয়াব লাগিব সমান পৰিধিৰ সূত্ৰটো কি আছিল 2 পাই r সমান লিখা 2 লিখি লোৱা পূৰণ এতিয়া পাইৰ মানটো লিখা 7/22 পূৰণ r টো চোৱা r মানে ব্যাসাৰ্ধ কিমান দি আছে 91 এতিয়া আমি 7 দি 91 টো কাটিব পাৰি 7 91 ত কেবাৰ যাব 13 বাৰ এতিয়া এই 22 লগত 2 টো পূৰণ কৰিলে কিমান হ'ব 44 পূৰণ কিমান আছে 13 ইয়াত লিখিবা সেন্টিমিটাৰ এতিয়া 44 লগত 13 টো পূৰণ কৰি চোৱা কিমান হ'ব 44 লগত 13 পূৰণ কৰা 3 4 12 12 2 7 1 3 4 12 12 1 13 4 1 4 4 1 4 যোগ কৰা 2 4 3 7 4 1 5 অৰ্থাৎ কিমান পালো 572 ইয়াত লিখিবা 572 সেন্টিমিটাৰ প্ৰথম বৃত্তটোৰ পৰিধি কিমান 528 সেন্টিমিটাৰ দ্বিতীয় বৃত্তৰ পৰিধি 572 সেন্টিমিটাৰ এতিয়া সব প্ৰশ্নত কি কৈছে দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা এতিয়া ইয়াত লিখিবা যে দ্বিতীয় বৃত্তটোৰ পৰিধি ইয়াত লিখিবা যে দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ বেছিৰ পৰিমাণ অৰ্থাৎ চোৱা প্ৰথম বৃত্তটোৰ পৰিধি কিমান পাইছিলো আমি 528 আৰু দ্বিতীয় বৃত্তৰ পৰিধিটো কিমান পাইছো 572 অৰ্থাৎ কৈছে এই প্ৰথম বৃত্তৰ পৰিধিতকে দ্বিতীয় বৃত্তৰ পৰিধিটো কিমান বেছি সেইটো আমাক উলিয়াব দিছে এতিয়া চোৱা দ্বিতীয় বৃত্তৰ পৰিধিটো কিমান পাইছো আমি 572 সেন্টিমিটাৰ এতিয়া আমি এই দ্বিতীয় বৃত্তৰ পৰিধিতকে যদি আমি প্ৰথম বৃত্তৰ যোনটো পৰিধি পাইছো সেইটো যদি বিয়োগ কৰো তেতিয়া হলে দ্বিতীয় বৃত্তৰ পৰিধিটো কিমান বেছি সেইটো আমাৰ ওলাই যাব এতিয়া 572 ৰ পৰা কি কৰা 528 টো বিয়োগ কৰা বিয়োগ 528 সেন্টিমিটাৰ 572 ৰ পৰা 528 টো বিয়োগ কৰা 572 ৰ পৰা 528 টো বিয়োগ কৰা 2 ৰ পৰা 8 টো নাযায় সেইকাৰণে ইয়াৰ পৰা আগৰ পৰা এটা ধাৰ কৰিব লাগিব এটা ধাৰ কৰিলে কিমান হ'ব ইয়াত 12 12 পৰা 8 টো বিয়োগ কৰিলে কিমান হ'ব 4 যেহেতু 7 আছিল এটা গুচি গ'ল ইয়াত 6 6 ৰ পৰা 2 গ'লে কিমান 4 আৰু 5 ৰ পৰা 5 গ'লে 0 টো লিখা দৰকাৰ নাই অৰ্থাৎ কিমান পালো আমি 44 সেন্টিমিটাৰ এটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ অসমীয়াত লিখি লবা আৰু যদি তোমালোকে যদি ইংলিশত লিখা তেতিয়াহলে এনেধৰণে লিখিবা ৰেডিয়াস অফ দা ফাৰ্ষ্ট সাৰ্কেল 84 সেন্টিমিটাৰ সাৰ্কামফাৰেন্স টো কিমান পাইছো আমি 528 সেন্টিমিটাৰ ৰেডিয়াস অফ দা সেকেন্ড সাৰ্কেল ইজ 91 সেন্টিমিটাৰ সাৰ্কামফাৰেন্স টো আমি কিমান পাইছো গোটেইখিনি আমি মানখিনি বহাই পেলাই কিমান পাইছো কাটাকাটিৰ পাছত 572 সেন্টিমিটাৰ সাৰ্কামফাৰেন্স অফ দা সেকেন্ড সাৰ্কেল ইজ মোৰ দেন দা ফাৰ্ষ্ট সাৰ্কেল 572 পৰা 528 টো বিয়োগ কৰি দিয়া কিমান হ'ব 44 সেন্টিমিটাৰ এটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি লবা আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে
ধন্যবাদ।